নমস্কাৰ এতিয়া বাতৰ সৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা নিৰ্বাচনী আচৰণবিধি বলবৎ হোৱাৰ লগে লগে তৎপৰ হৈ পৰিছে ৰাজ্যৰ আৰক্ষী প্ৰশাসন ৰাজপথ ৰাজহুৱা স্থানত আঁৰি থোৱা ৰাজনৈতিক দলৰ হৰ্ডিং আঁতৰাইছে প্ৰশাসনে উজনি নামনিৰ ভিন্ন প্ৰান্তত দেখা গ'ল প্ৰশাসনৰ এই তৎপৰতা ঘোষণাখন নিৰ্বাচনৰ দিন প্ৰযোজ্য হ'ল নিৰ্বাচনী আচৰণবিধি আঁতৰিল ৰাজহুৱা স্থানৰ পৰা বেনাৰ পোষ্টাৰ হৰ্ডিং ৰাজ্যৰ জিলাই জিলাই ৰাজনৈতিক উদ্দেশ্যত ৰাজপথ ৰাজহুৱা স্থানত আঁৰি থোৱা হৰ্ডিং বেনাৰ ফালি পেলালে প্ৰশাসনে এয়া মহানগৰী দিছপুৰ ৰাজচক্ৰ বিষয়াই দিছপুৰ গণেশগুৰিৰ বশিষ্ঠ আদি অঞ্চলত আঁৰি থোৱা বেনাৰ পোষ্টাৰসমূহ আঁতৰাই পেলোৱাৰ দৃশ্য কামৰূপ মহানগৰ জিলাত ৰাজচক্ৰ এলেকাসমূহত আমাৰ উপায়ুক্ত মহোদয়ে বিভিন্ন ধৰণৰ টিম গঠন কৰি দিছে আৰু সেই টিমসমূহে কালিৰ পৰাই আমাৰ কাম হাতত লৈছে আজিও আমি নিৰ্বাচনী আচৰণবিধি বলবৎকৰণৰ প্ৰক্ৰিয়া হিচাপে আজি আমাৰ গণেশগুৰি লাষ্ট গেট দিছপুৰ এই সমগ্ৰ এৰিয়াটোত যিবিলাক ৰাজহুৱা স্থানত আৰু চৰকাৰী কাৰ্যালয় প্ৰতিষ্ঠানত ৰাজনৈতিক দলৰ বিভিন্ন ধৰণৰ ৰাজনৈতিক প্ৰচাৰৰ উদ্দেশ্যে লগোৱা বেনাৰ পোষ্টাৰ হোৰ্ডিং আছে সেইবিলাক আমি আঁতৰাই আছোঁ গোলাঘাট নগৰতো জিলা প্ৰশাসনে ৰাজনৈতিক দলসমূহৰ হোৰ্ডিং পোষ্টাৰ ফালি পেলাইছে নগৰৰ বিভিন্ন স্থানত আঁৰি থোৱা পোষ্টাৰ বেনাৰসমূহ এস্কেভেটৰ লগাই আঁতৰাই পেলাইছে বৰপেটা জিলা প্ৰশাসনেও ৰাজহুৱা আৰু চৰকাৰী স্থানত থকা বেনাৰ পোষ্টাৰ হোৰ্ডিং ফালি পেলাইছে একেদৰে বিভিন্ন দেৱাল লিখন দলং বিদ্যুতৰ খুঁটা আদিত থকা ৰাজনৈতিক দলৰ প্ৰচাৰসমূহ মচি পেলোৱাৰ নিৰ্দেশ দিছে জিলা প্ৰশাসনে বশিষ্ঠৰ পৰা উৎপল হালৈ গোলাঘাটৰ পৰা ইউনুছ আলী আৰু বৰপেটাৰ পৰা নিৰঞ্জন দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে অধিক আত্মবিশ্বাসী হৈ পৰিছে শাসক বিৰোধী নিৰ্ধাৰিত লক্ষ্য পূৰাবলৈ যুদ্ধক্ষেত্ৰত নামি পৰিছে কংগ্ৰেছ বিজেপি নেতা অংকৰ খেলত এতিয়া ব্যস্ত হৈছে ৰাজনৈতিক নেতা অংকৰ ৰাজনীতি 100+ তলত নানামে কংগ্ৰেছ 100+ লক্ষ্য পূৰাবই বিজেপিয়ে নিৰ্বাচনী মহাৰণত নমাৰ পূৰ্বে শাসক বিৰোধীৰ মাজত চলিছে অংকৰ খেল শিৱসাগৰৰ ডিমৌত অসম বচা আহক অভিযানৰ নেতৃত্ব দি কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ দাবী অসমৰ ৰাইজৰ ওচৰ চাপিছোঁ যোৱা সময়ছোৱাত আমি তেখেতসকলক কৈছোঁ যে আমি 18 চনতো বিৰোধিতা কৰিছোঁ তাৰ পূৰ্বেও বিৰোধিতা কৰিছোঁ এতিয়াও বিৰোধিতা কৰি যাম আৰু ৰাইজৰ সমৰ্থন ল'ব বিচাৰিছোঁ কাৰ বিৰুদ্ধে যথেষ্ট ভাল কৰিম আগৰবাৰ এইখিনিৰ ভিতৰত আমাৰ খুব বেছি নাছিলে এইবাৰ আগতকৈ উন্নত ফলাফল যাতে আমি 101+ যাব পাৰোঁ তাৰ বাবে আমাৰ প্ৰস্তুতি চলি আছে জনগণৰ আমাৰ প্ৰতি আস্থা আৰু বিশ্বাস আগতকৈ বহুত বাঢ়িছে আগতে আমি ধৰক আগতে যিমান পাইছিলোঁ তাতকৈ দুগুণ চিট এইবাৰ উজনিৰ পৰা আমি জয়ী হ'ম 25 পৰা 30খন আসনতে সীমাবদ্ধ থাকিব কংগ্ৰেছ মহাজোঁটৰ আসন কিন্তু কোনো কাৰণতে 100+ কম আসন নাপায় বিজেপিয়ে ৰাজ্যসভাৰ বিজেপি সাংসদ ভূপেন্দ্ৰ কলিতাৰ ভৱিষ্যৎবাণী প্ৰায় 30খন 25-30খন আসনৰ ভিতৰতে তেখেতসকলৰ আসন সীমিত থাকিব 126খন আসন হ'লে আমি 30খনলৈ কোৱা নাই আমি কৈছোঁ 25ৰ পৰা 30খন কৈছোঁ কিন্তু আমি তেখেতসকলক 25ৰ তলত সীমিত ৰাখিবৰ কাৰণে আমি চেষ্টা কৰিম ইফালে মিত্ৰতাৰ প্ৰস্তাৱ বাৰম্বাৰ প্ৰত্যাখ্যানৰ পাছতো অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক লৈ আশা এৰি দিয়া নাই কংগ্ৰেছে সাৱধানবাণী শুনালে সুশান্ত বৰগোহাঁয়ে নিৰ্বাচনৰ পাছত অনুতপ্ত হৈ লাভ নাই নিৰ্বাচনৰ ৰিজাল্টৰ পিছত আমি যাতে বেয়া পাবলগীয়া পৰিৱেশলৈ নহয় ইজনে ইজনক আঙুলি তোৱাৰ পৰিৱেশ নহয় সেইটোলৈ তেওঁলোকে এতিয়াৰ পৰা চিন্তা কৰাটো প্ৰয়োজন আহি পৰিছে কাৰণ আমাৰ প্ৰধান শত্ৰু বিজেপিক ৰখাবৰ কাৰণে কোনে কোনে কেনেধৰণে মিলিলে বিজেপিটো ৰখাব পৰা যাব তাৰ চিন্তা কৰা উচিত ৰিজাল্টৰ শেষত এইটো হোৱাহেঁতেন এইটো ভাল হ'লহেঁতেন এইটো হোৱাহেঁতেন এইটো ভাল হ'লহেঁতেন আগতে চিন্তা কৰাটো বেছি প্ৰয়োজনীয় হয় এইবাৰো থাউৰা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব প্ৰাক্তন বিধায়ক সুশান্ত বৰগোহাঁয়ে শিৱসাগৰৰ পৰা ৰাজু বৰুৱা আৰু বাইঘাটৰ পৰা শ্ৰীমন্ত দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট 5 বছৰহে গ'ল 2 কোটি টকীয়া দলং যোৱাটো নিৰ্বাচনৰ আগে আগে দলং হ'ল আৰু এইবাৰ নিৰ্বাচনৰ আগে আগে দলং ভাঙিলো হাহাকাৰ কৰিমগঞ্জৰ 5খন গাঁৱৰ সহস্ৰাধিক লোক 5 বছৰীয়া দলং যোৱাটো নিৰ্বাচনৰ আগে আগে দলং হ'ল এইবাৰৰ নিৰ্বাচনৰ আগে আগে দলং ভাগিল 5 বছৰহে গ'ল 2 কোটি টকীয়া দলঙে 2016 চনত
প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ অধীনত 2 কোটি টকা ব্যয়েৰে নিৰ্মাণ হৈছিল দলংখন 2016 চনৰ কথা সেই সময়ৰ কংগ্ৰেছৰ বিধায়ক তথা গড় কাপ্তান বিভাগৰ সংসদীয় সচিব মণিলাল গোৱালাৰ কাৰ্যকালত নিৰ্মাণ হৈছিল দলংখন ৰাইজে তেতিয়াই অভিযোগ কৰিছিল অতি নিম্নমানৰ কাম হৈছে আনকি দলং নিৰ্মাণত ৰড ব্যৱহাৰ নকৰাৰো অভিযোগ তুলিছিল স্থানীয় লোকে টানি 5 বছৰ গ'ল দুদিন পূৰ্বে মাজনিশা হঠাতে খহি পৰিল দলংখন যাৰ বাবে যোগাযোগ বিচ্ছিন্ন হৈ পৰে প্ৰায় 5খন গাঁৱৰ সাধাৰণ লোকৰ ভগা দলঙৰ সমাধান বিচাৰি মন্ত্ৰী বিধায়কৰ কাষ চাপিছে স্থানীয় লোক কিন্তু নিৰ্বাচনৰ দিন ঘোষণাৰ বাবে হাত দাঙিছে জনপ্ৰতিনিধিয়ে অন্তত 10-12 মানুহ আছে আপনার এইদিকে আদা থাকি ফিরা করে কিন্তু ছাত্রসকল আছে আদার দেখা যায় ছাত্র সব সময় ডেইলি এইদিকে আবাদ করে আপনার মেইন রাস্তাতে গিয়া বাউলের বাড়ি পর্যন্ত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে 5খন গাঁৱৰ সহস্ৰাধিক লোকৰ কৰিমগঞ্জৰ নাৰায়ণপুৰ ছাগলমৰা পথটোৰ ওপৰতে আছিল এই দলংখন 5 বছৰীয়া দলঙে এতিয়া হাহাকাৰৰ সৃষ্টি কৰিছে লোকসকলৰ মাজত কৰিমগঞ্জৰ পৰা গৌৰীশ নদী ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বিপিএফৰ বিৰুদ্ধে আক্ৰমণাত্মক বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস হাগ্ৰামা মহিলাৰ চেলেঞ্জৰ প্ৰত্যুত্তৰ দি ৰঞ্জিত দাসে কৰিলে বিস্ফোৰণ কাৰোবাৰ যদি লাজ আছে ওলাই যাওক বুলি মন্তব্য কৰে ৰঞ্জিত দাসে বিপিএফৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিল ৰঞ্জিত দাস হাগ্ৰামা মহিলাৰ চেলেঞ্জৰ প্ৰত্যুত্তৰত ৰঞ্জিত দাসৰ বিস্ফোৰণ কাৰোবাৰ যদি লাজ আছে ওলাই যাওক বুলি মন্তব্য কৰে ৰঞ্জিত দাসে এই পৰ্যন্ত বিপিএফৰ সদস্য মন্ত্ৰীসভাত থকা সম্পৰ্কত এই বিস্ফোৰক মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে চৰকাৰখনৰ লগত আমাৰ এটা কথা নাই আমাৰ দলৰ লগত মিত্ৰতা নাই নাথাকে গতিকে খেদি দিয়া নিদিয়ে সেইটো আমাৰ কি কথা কাৰোবাৰ যদি লাজ আছে নিজেও আঁতৰি আহিব পাৰে কাৰোবাৰ লাজ যদি আছে নিজেও আঁতৰিব পাৰে গতিকে আমি খেদি দিয়া নিদিয়াৰ লগত কি কথা আছে তাত সমাগত নিৰ্বাচনত অসম গণ পৰিষদ দলক কিমানখন আসন এৰি দিব সেই সম্পৰ্কতো কোনো সিদ্ধান্ত হোৱা নাই বুলি উল্লেখ কৰে ৰঞ্জিত দাসে আজিলৈ এতিয়ালৈ আমি চিট শ্বেয়াৰিং সন্দৰ্ভত আমি এতিয়ালৈ বহাই নাই অসম গণ পৰিষদৰ লগত কোনো আমি আলোচনা কৰা নাই গতিকে আমি তেওঁলোকৰ লগত আমি আলোচনা কৰি মাৰ্চ মাহত প্ৰথম সপ্তাহত ৰাষ্ট্ৰীয় আমাৰ যিখন সমিতি আৰু অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতি তেওঁলোকে দুয়োটাই আলাপ আলোচনা কৰি ল'ব আৰু সেই আলাপ আলোচনা কৰি লওঁতে আমি সেই সময়ত উপস্থিত থাকিম ইফালে কংগ্ৰেছক চোকা সমালোচনা মন্ত্ৰী যোগেন মোহনৰ অসম বচাও আহক নহয় কংগ্ৰেছ বচাও আহক কাৰ্যসূচীহে চলাই আছে কংগ্ৰেছে অসমক বিজেপিয়ে কেতিয়াবাই বচালে বুলিও মন্তব্য কৰে যোগেন মোহনে তেওঁলোকৰ অস্তিত্ব বচোৱাৰ জাতীয় বচোৱাটো অসম ভাৰতীয় জনতা পাৰ্টীৰ দায়িত্ব লৈছে জাতি অসম বচোৱাটো বচালে অসম এতিয়া আগৰ অসম আৰু এতিয়া অসম হৈ থকা নাই আজি এতিয়া কংগ্ৰেছ বচাও চলাই আছে এতিয়া আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানে সন্তান সাংসদ গৌৰৱ গগৈয়ে বচাও কৈ আছে মানে তেওঁলোকক এতিয়া দল বচাব লাগে তাৰমানে মোৰ কথা হ'ল সেইটোৱে তেওঁ লগতে সাংসদ গৌৰৱ গগৈকো সমালোচনা কৰে পাঠশালাৰ পৰা ধ্ৰুৱজ্যোতি তালুকদাৰ আৰু মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজ্যত বলবৎ হল নিৰ্বাচনী আচৰণ বিধি তৎপৰতা বাঢ়িছে আৰক্ষী প্ৰশাসনৰ মৰিয়নিত জব্দ হৈছে শ চাইকেল নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগৰ উত্তৰ দি অভয়পুৰীৰ বিধায়ক আব্দুল হাইনাগৰীৰ বিৰুদ্ধে উঠিছে অভিযোগ মৰিয়নিত জব্দ শ চাইকেল মৰিয়নি চাহ জনজাতিৰ ছাত্ৰাবাসৰ পৰা আৰক্ষীয়ে জব্দ কৰে চাইকেলসমূহ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ অভিযোগৰ ভিত্তিত জব্দ হয় বৃহৎ পৰিমাণৰ চাইকেল ৰূপজ্যোতি কুৰ্মীৰ অভিযোগ নিৰ্বাচনৰ প্ৰাকখনত চাহ বাগিচাৰ ভোটাৰৰ মাজত বিতৰণ কৰিবলৈ চাইকেলসমূহ মজুত কৰি ৰাখিছিল বিজেপিয়ে 400মান চাইকেল আছিল আমি জনাত অসমৰ বিভিন্ন প্ৰান্তত এনে চাইকেলসমূহ আনিছে আমি সমগ্ৰ অসমৰ ৰাইজক আৰু কংগ্ৰেছ দলৰ কৰ্মীসকলক চকু দিবলৈ আহ্বান জনাইছো এই চাইকেলসমূহ যেন বিতৰণ কৰিব নোৱাৰে যোৱা ৰাতি গোটেই ৰাতিটো আমাৰ মানুহ ইয়াত বাহিৰত ৰৈ থাকি ৰাতিৰ ভিতৰতে চাইকেলবোৰ ওলাই লৈ যোৱাৰ কথা আছিল ট্ৰাকেৰে কিন্তু আমি ইয়াত পহাৰ দি পেলাই চাইকেলবোৰ ৰাখিলো পুৱা ভাগতে আজি তিতাবৰ মহকুমা প্ৰতি ডাঙৰীয়াক চক্ৰ বিষয়া ডাঙৰীয়াক পুলিচক জনোৱাত তেওঁলোক আহিল অৱশ্যে ৰূপজ্যোতি কুৰ্মীৰ অভিযোগক অস্বীকাৰ কৰিছে চাহ জনজাতি ছাত্ৰাবাস কৰ্তৃপক্ষই চাইকেলখিনি আমাৰ ইয়াত টিপ টাইপছৰ যিখিনি চকীদাৰখিনিৰ কাৰণে ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে এটা স্কিমত আহিছিল
যিহেতু কালি ইলেকশ্যন ঘোষণা হৈ গ'ল সেইকাৰণে আমি এইটো বন্ধ কৰি দিলোঁ এতিয়া এইখিনি আমি ইলেকশ্যনৰ পিছত ডিষ্ট্ৰিবিউশ্যন কৰিম এই চাইকেলখিনি টি ট্ৰাইবছ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ পৰা আহিছিল আনহাতে নিৰ্বাচনী দিন ঘোষণাৰ দিনাই নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগ উত্থাপিত হৈছে উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল হাই নাগৰীৰ বিৰুদ্ধে শুকুৰবাৰে নিশা গেৰুকাবাৰীত ৰাজ্য চৰকাৰৰ অসম আদৰ্শ গ্ৰাম্য যোজনা 2018-19ৰ অধীনত 50 লাখ টকা ব্যয় সাপেক্ষে এখন আঁচনিৰ শুভাৰম্ভ কৰে বিধায়কগৰাকীয়ে বিধায়কগৰাকীৰ এই কাৰ্যক সমালোচনা কৰিছে স্থানীয় লোকসকলে নকছাৰীৰ পৰা জ্যোতিপ্ৰসাদ গগৈ আৰু বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা নিউজ 18 অসম নৰ্থ ইষ্ট নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতে আসন বুজাবুজিক লৈ তৎপৰ হৈছে দুই মিত্ৰৰ দল অগপ আৰু বিজেপি দীৰ্ঘদিনে অমীমাংসিত হৈ থকা বিষয়টোক লৈ কাইলৈ গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব অগপ আৰু বিজেপি এবাৰ অগপৰ হাতত থকা কেইবাখনো আসন বিজেপিয়ে দাবী কৰাৰ পৰিপ্ৰেক্ষিতত কাইলৈৰ বৈঠকটি তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হ'ব বিজেপিয়ে পাটাছাৰকুছি তেজপুৰ লখিমপুৰ বৰহমপুৰকে ধৰি অগপৰ দখলত থকা কেইবাখনো আসনত নিজৰ প্ৰাৰ্থী থিয় কৰাব বিচাৰিছে কিন্তু ইয়াৰ বিপৰীতে অগপই এখনো আসন এৰি দিয়া নহ'ব বুলি স্পষ্ট কৰাৰ লগতে 40খন আসন বিচাৰিছে অগপই পৰৱৰ্তী দিনত ইউপিপিএলৰ কৰিব আসনক লৈ আলোচনা বজালিৰ ভালুকিত ঘোষণা কৰিছে ৰঞ্জিত দাসে আমি দুই এদিনৰ ভিতৰতে আজিকালিৰ ভিতৰতে অসম গণ পৰিষদৰ লগত আমি তেওঁলোকৰ লগত বহি পেলাই তেওঁলোকৰ মনৰ কথা জানিম আৰু আমাৰ মনৰ কথা আমি জনাম দলৰ লগত কিবা বুজা পৰা হ'ল অসম গণ পৰিষদৰ লগত আজি হোৱাৰ পিছত কাইলৈ হয়তো ইউপিপিএল দলৰ লগত আমি আলোচনা কৰাৰ সম্ভাৱনা আছে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতে আসন বুজাবুজিক লৈ এতিয়া তৎপৰ হৈছে দুই মিত্ৰৰ দল অগপ আৰু বিজেপি দীৰ্ঘদিনে অমীমাংসিত হৈ থকা বিষয়টোক লৈ কাইলৈ গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব অগপ আৰু বিজেপি এবাৰ অগপৰ হাতত থকা কেইবাখনো আসন বিজেপিয়ে দাবী কৰাৰ পৰিপ্ৰেক্ষিতত কাইলৈৰ বৈঠকটি গুৰুত্বপূৰ্ণ হ'ব বুলি বিবেচিত কৰা হৈছে বিজেপিয়ে পাটাছাৰকুছি তেজপুৰ লখিমপুৰ বৰহমপুৰকে ধৰি অগপৰ দখলত থকা কেইবাখনো আসনত নিজৰ প্ৰাৰ্থী থিয় কৰাব বিচাৰিছে কিন্তু ইয়াৰ বিপৰীতে অগপই এখনো আসন এৰি দিয়া নহ'ব বুলি স্পষ্ট কৰাৰ লগতে 40খন আসন বিচাৰিছে বুলি জানিব পৰা গৈছে সেয়েহে কাইলৈ বৈঠকত দুয়োটা দলে কি সিদ্ধান্ত লয় তাৰ ওপৰতে নিৰ্ভৰ কৰিব কেইবাগৰাকীও অগপ বিধায়কৰ ভৱিষ্যত ইফালে সোমবাৰে ইউপিপিএলৰ কৰিব আসনক লৈ আলোচনা বজালিৰ ভালুকিত ঘোষণা কৰে ৰঞ্জিত দাসে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছত আসন বুজাবুজিক লৈ তৎপৰ হৈছে মিত্ৰৰ দল অগপ আৰু বিজেপি দীৰ্ঘদিনে অমীমাংসিত হৈ থকা বিষয়টোক লৈ কাইলৈ গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব অগপ আৰু বিজেপি এবাৰ অগপৰ হাতত থকা কেইবাখনো আসন বিজেপিয়ে দাবী কৰাৰ পৰিপ্ৰেক্ষিতত কাইলৈৰ বৈঠকটি গুৰুত্বপূৰ্ণ বা তাৎপৰ্যপূৰ্ণ হ'ব বুলি বিবেচিত কৰা হৈছে গতিকে বিজেপিয়ে পাটাছাৰকুছি তেজপুৰ লখিমপুৰ বৰহমপুৰকে ধৰি অগপৰ দখলত থকা কেইবাখনো আসনত নিজৰ প্ৰাৰ্থী থিয় কৰাব বিচাৰিছে কিন্তু ইয়াৰ বিপৰীতে অগপই এখনো আসন এৰি দিয়া নহ'ব বুলি স্পষ্ট কৰাৰ লগতে 40খন আসন বিচাৰিছে সেয়েহে কাইলৈ বৈঠকত দুয়োটা দলে কি সিদ্ধান্ত লয় তাৰ ওপৰতে নিৰ্ভৰ কৰিব কেইবাগৰাকীও অগপ আৰু বিধায়কৰ ভৱিষ্যত আৰু এই বিষয়ে আমি কথা পাতিম আমাৰ জ্যেষ্ঠ সাংবাদিক অসীম বৰাৰ সৈতে অসীম বৰা আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আসন বুজাবুজিক লৈ এতিয়া তৎপৰ হৈছে দুই মিত্ৰৰ দল অগপ আৰু বিজেপি আৰু দীৰ্ঘদিনে অমীমাংসিত হৈ থকা বিষয়টোক লৈ কাইলৈ গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হোৱাৰো সম্ভাৱনা আছে গতিকে আপোনাৰ হাতত থকা আৰু সবিশেষ তথ্য কি আছে হয় প্ৰিয়ংকা এইটো অতি গুৰুত্বপূৰ্ণ কথা যে যিহেতু নিৰ্বাচনৰ দিন ঘোষণা কৰিছিল যদিও নিৰ্বাচন মাৰ্চৰ প্ৰথম সপ্তাহত ঘোষণা কৰা হ'ব বুলি চবেই আশা কৰিছিল বা তেনেকুৱা ধৰণৰ এটা সম্ভাৱনা দেখিছিল কিন্তু হঠাতে নিৰ্বাচন আয়োগে কালি সংবাদমেল অনুষ্ঠিত কৰি 6-7 দিন আগতে নিৰ্বাচনৰ দিন ঘোষণা কৰিলে গতিকে ৰাজনৈতিক দলসমূহৰ বাবে এতিয়া অতি
গুৰুত্বপূৰ্ণ কথা হৈ পৰিছে যে তেওঁলোকৰ আসন বুজাবুজি কেনেকৈ হ'ব, কাৰণ শাসক বিৰোধী দুয়োটা দলেই আসন বুজাবুজিৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছে বা দুয়োটা দলেই মিত্ৰতা পক্ষত আবদ্ধ হৈ আছে। কিন্তু যদিও মিত্ৰতা হৈছে, কিন্তু এই পৰ্যন্ত কোনে কোনটো সমষ্টিত প্ৰাৰ্থিত্ব দিব বা কোনে কেইটা সমষ্টি নিজৰ হাতত ৰাখিব সেই সম্পৰ্কত কিন্তু কোনো দলেই এতিয়ালৈকে সিদ্ধান্তত উপনীত হোৱা নাই। সেয়া অগপ বিজেপি বা UPPL হওক বা কংগ্ৰেছ AIDF হওক, যে আজিৰ তাৰিখলৈকে কোনোটো মিত্ৰ দলেই বা কোনোটো মহাজোঁটেই এটা সিদ্ধান্তত উপনীত হোৱা নাই যে কোনকেইটা সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থিত্ব দিব, কোনকেইটা সমষ্টিত বিজেপিয়ে প্ৰাৰ্থী দিব, কোনকেইটা সমষ্টিত অগপই প্ৰাৰ্থী দিব। কিন্তু এই মুহূৰ্তত যিটো খবৰ আহিছে যে কাইলৈ অগপ আৰু বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব। সেই বৈঠকতে হয়তো কাইলৈ চূড়ান্ত হ'ব যে অগপক বিজেপিয়ে কেইখন আসন এৰি দিব আৰু অগপই বিজেপিৰ পৰা কিমানখন আসন দাবী কৰিব। ইতিমধ্যে এটা কথা ওলাই আছে, আমি বহুদিনৰ পৰা কৈ আছোঁ বা অগপৰ নেতৃত্ব বা বিজেপিৰ নেতৃত্বই কৈ আছে যে কংগ্ৰেছে কৈ আছে যে বিজেপিয়ে কেইবাখনো আসন এইবাৰ নিজৰ হাতলৈ আনিব, কাৰণ অগপৰ দখলত থকা বা অগপৰ বিধায়ক থকা কেইবাখনো আসন তেওঁলোকৰ প্ৰাৰ্থীত দিব বুলি বিজেপি নেতৃত্বই ঘোষণা কৰি আছে। ইয়াৰ ভিতৰত প্ৰফুল্ল কুমাৰ মহন্তৰ হাতত থকা বৰহমপুৰ, প্ৰবীন্দ্ৰ ডেকাৰ হাতত থকা পাটাচাৰকুচি, তেনেদৰে উৎপল দত্তৰ হাতত থকা লখিমপুৰ সমষ্টি, তেনেকৈ ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ হাতত থকা পশ্চিম গুৱাহাটী সমষ্টিটো তেওঁলোকে বিচৰাৰ তথ্য খবৰ বিভিন্ন সময়ত আহিছে। গতিকে কাইলৈ বৈঠকত আচলতে এই কথাবোৰ উত্থাপন হ'ব। অগপই আচলতে তেওঁলোকৰ হাতত থকা সমষ্টিবোৰ বিজেপিৰ হাতত এৰি দিবনে নিদিয়ে। হয়, নিশ্চয়কৈ অসীম বৰা, আৰু এটা কথা যিহেতু আপুনি কৈছে যে এই চৰ্চা চলি আছে এতিয়া আসন এৰি দিয়াক লৈ, এতিয়া যিহেতু বিজেপিয়ে বিচাৰিছে কিন্তু অগপই কৈছে এখনো আসন এৰি দিয়া নহ'ব আৰু 40খন আসন বিচাৰিছে তাৰ উপৰিও, গতিকে এই সন্দৰ্ভত নিশ্চয় কালি তাৎপৰ্যপূৰ্ণ হ'ব বৈঠক। আচল গুৰুত্বপূৰ্ণ বৈঠকখন কাইলৈ হ'ব আৰু আচল কথাটো হ'ল যে বিজেপিয়ে কেইবাখনো অগপৰ হাতত থকা আসন বিচাৰিছে। এই আসন বিচৰা প্ৰথম কাৰণটোৱে হ'ল যে সেই সমষ্টিসমূহত বিজেপিৰ বহু নেতা ওলাই আহিছে বা বহুতে তাত সংগঠনটোৰ হৈ কাম কৰি আহিছে। যেনেকৈ ব্ৰহ্মপুৰ সমষ্টিত হওক, তেজপুৰ সমষ্টিত হওক, লখিমপুৰ সমষ্টিত হওক বা পাটাচাৰকুচি সমষ্টিত হওক, এই সমষ্টিসমূহৰ বিজেপি যিসকল কৰ্মী আছে বা বিজেপিৰ যিসকল নেতা আছে তেওঁলোকে নিঃসন্দেহে আশা কৰিব যে এই সমষ্টিত তেওঁলোকে প্ৰাৰ্থিত্ব লাভ কৰক। কিন্তু অগপই যিহেতু সেই সমষ্টিবিলাক দাবীদাৰ বা তাত তেওঁলোকৰ বিধায়ক আছে, গতিকে সেই বিধায়ক থকা সমষ্টিসমূহ অগপই যে এৰি দিব বা তেনেকুৱা ধৰণৰ আপোচলৈ আহিব সেই কথা আমি ভাবিব নোৱাৰোঁ। কিন্তু তথাপিও যিহেতু ৰাজনৈতিক অংকৰ কথা আছে, জিকাৰ সম্ভাৱনীয়তাৰ কথা থাকে, আজি যদি পাটাচাৰকুচিত বিজেপিৰ বিধায়কে বিজেপিৰ কেণ্ডিডেট দিয়া হয় হয়তো এই সমষ্টিটো বিজেপিয়ে পাব পাৰে, কিন্তু অগপৰ প্ৰাৰ্থী দিলে হয়তো সমষ্টিটো হেৰুৱাব পাৰে। গতিকে জয় পৰাজয়ৰ সম্ভাৱনীয়তাৰ কথাটো আহিছে আৰু জয় পৰাজয়ৰ সম্ভাৱনীয়তা থকাৰ ওপৰতে হয়তো কাইলৈ বৈঠকখন অনুষ্ঠিত হ'ব আৰু আমি হয়তো কাইলৈ নিশ্চয় গম পাম আচলতে অগপই কেইখন চিট এৰি দিব, যে নতুনকৈ তেওঁলোকে আৰু চিট দাবী কৰিব, সেই কথাবোৰ আচলতে কাইলৈ বৈঠকত স্পষ্ট হ'ব। হয়, নিশ্চয়কৈ অসীম বৰা, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। এয়া আছিলে আমাৰ জ্যেষ্ঠ সাংবাদিক অসীম বৰা। আৰু কাইলৈ যিহেতু আসন বুজাবুজিক লৈ এতিয়া তৎপৰ হৈ পৰিছে মিত্ৰ দল অগপ আৰু বিজেপি, আৰু কাইলৈ এখন বৈঠক অনুষ্ঠিত হ'ব। আৰু আছে খবৰ, কিন্তু তাৰ আগতে লৈছোঁ এটা সৰু বিৰতি। ৰাজ্যত নিৰ্বাচনৰ দিন ঘোষণা হ'বলৈ এতিয়াও বাকী আছে যদিও ইতিমধ্যে বলিবলৈ আৰম্ভ কৰিছে নিৰ্বাচনী বঁটা। ঘনে ঘনে অসমলৈ আহিছে এজনৰ পিছত আন এজন শাসক বিৰোধীৰ শীৰ্ষ নেতা। তাৰ মাজতে দুটা ৰাজনৈতিক দলৰ দুটা পৃথক দৃশ্যই দুধনৈত ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে সামাজিক মাধ্যমতো চলিছে চৰ্চা। সরকারে রিলিফ দিল, চাউল দিল, আরো দিল ডালি, আর মাংস না দেয় চলো যাই হিমন্তর বাড়ি। লোকজন বেশি করি দেওয়ার পরে অফিসারের ভালো, কলেজ বন্ধ দিল, মাস্টার অফিসার দরমা তুলি, চলো গরিবের দুঃখ বেশি। এইগৰাকী বিজেপি দলৰ এগৰাকী নিষ্ঠাবান কৰ্মী তথা সমৰ্থক। হাতত বিজেপিৰ পদুম ফুলৰ পতাকা, বুকুত প্ৰধানমন্ত্ৰীৰ ফটো সম্বলিত টি-চাৰ্ট, মুখত বিজেপিক প্ৰশংসাৰে উপচাই পেলোৱা স্বৰচিত গীত। বিজেপিৰ সকলো সভাই সমিতিয়ে অংশগ্ৰহণ কৰি প্ৰায় নিতৌ একোটাকৈ নতুন নতুন গীত ৰচি ৰাইজক আমোদ দিয়ে এইগৰাকী লোকে। তেখেতৰ গীতত সততে স্থান পায় দেশৰ প্ৰধানমন্ত্ৰী, ৰাজ্যৰ মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰীৰ লগতে স্থানীয় নেতাৰ নামো। গরিবের দুঃখ বেশি হইল খুশি, সরকার দিল বুট, পাবলিকের মনের দুঃখ সবেই গেল দূর। বিজেপি দিল বুট, মনের দুঃখ সবে গেল দূরে। বিজেপিকে ভোট দিব সব রাইজে মিলে কত নর নারী। বিজেপিৰ গীত গায়ে জিলাখনৰ লগতে দুধনৈত জনপ্ৰিয় হৈ পৰা লোকজনে বিধায়কৰ পৰা লাভ কৰিলে এখন চাইকেলো। চাইকেল পাই নিজে ৰচনা কৰা গীতেৰে বিধায়কগৰাকীৰ লগতে বিজেপিকো দিলে ধন্যবাদ।
বিজেপি জিন্দাবাদ আছে ভাদে গরিব দুঃখীর ঠাই বিনা পয়সায় চাউল দিল মাসে 2 বার ভাই গরিবের চিন্তায় নাই গরিবের চিন্তায় নাই বিজেপি জিন্দাবাদ চাউলের কার্ডে ব্যাঙ্কে অ্যাকাউন্ট দিলে মাসে মাসে 500 টাকা 3 বার করে দিছে হিন্দু মুসলমান কত হিন্দু মুসলমান নর নারী সমান সমান দিল বিজেপিকে ভোট দান করবো রাতি এই এইবাৰ চাওক অসমৰ সুধীৰ গৌতমক শচীন তেণ্ডুলকাৰৰ নাম আৰু জাৰ্চিৰ নম্বৰ দেহত অংকন কৰি ভাৰতীয় ক্ৰিকেট দলৰ সকলো মেচত উপস্থিত থকা সুধীৰ গৌতমক সকলোৱে চিনি পায় তেণ্ডুলকাৰৰ অনুগামী সুধীৰ গৌতমৰ দৰে দুধনৈতো চৰ্চিত হৈছে আন এগৰাকী সুধীৰ গৌতম এখেত কংগ্ৰেছ তথা সাংসদ গৌৰৱ গগৈৰ একান্ত সমৰ্থক যাৰ বাবে তেওঁ নিজৰ দেহত অংকন কৰিছে গৌৰৱ গগৈৰ নাম লিখিছে গৌৰৱ গগৈ জিন্দাবাদ হাতত যদি লিখিছে কংগ্ৰেছ পিঠিত লিখিছে নৌকা দিনত ভাল পাওঁ গৌৰৱ গগৈ এইকাৰণে মই পুৰা প্ৰটেষ্ট কৰিবলৈ দেখি লৈ আহিছোঁ নিৰ্বাচন কাষ চপাৰ সময়ত এইসকল বিভিন্ন দল নেতাৰ সমৰ্থকে যোগাইছে বেছ আনন্দৰ খোৰাক দুধনৈৰ পৰা অৰূপ নাথ নিউজ 18 অসম নৰ্থ ইষ্ট আউল লাগিব নেকি বিজেপিৰ 100+ অংকত ভংগ হ'ব পাৰে ৰাভা হাছঙৰে বিজেপিৰ মিত্ৰতা ভংগ কৰি 7 টাকা সমষ্টিত নিজাববীয়াকৈ নিৰ্বাচন খেলি বিজেপিৰ অংকত আউল লগোৱাৰ হুংকাৰ ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ আউল লাগিব নেকি বিজেপিৰ 100+ অংকত ভংগ হ'ব পাৰে ৰাভা হাছঙৰে মিত্ৰতা ৰাভা হাছঙে মিত্ৰতা ভংগ কৰি নিজাববীয়াকৈ নিৰ্বাচন খেলাৰ হুংকাৰ ৰাজ্যৰ 7 টাকৈ সমষ্টি বিজেপিৰ অংকত আউল লগোৱাৰ হুংকাৰ ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ ৰাভা হাছং সাহিত্য পৰিষদখনক ৰাভা হাছং সাহিত্য পৰিষদখনক ষষ্ঠটি অন্তৰ্ভুক্ত কৰাৰ যিটো পৰিস্থিতি দিছিল বা সাংবিধানিক ব্যৱস্থা যিটো পৰিস্থিতি দিছিল সেই পৰিস্থিতিটো আজি ৰাভা কি কয় বিজেপি চৰকাৰখনে মানে 5 বছৰে কোনো মানে আমাক কামটো মানে নকৰিলে গতিকে তাৰ কাৰণে আমি আহি থকা দিনবোৰত যদি চৰকাৰখনে যদি আমাৰ সমস্যা যদি সমাধান নকৰে তেতিয়াহ'লে আহি থকা যে নিৰ্বাচন এই নিৰ্বাচনত আমি নিশ্চয় এটা মানে বিকল্প চিন্তা কৰিবৰ কাৰণে বাধ্য হ'ম ৰাভা জাতীয় সংগঠন ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিক 2016 চনতে দিছিল বহু প্ৰতিশ্ৰুতি বিশেষকৈ ষষ্ঠ অনুসূচীৰ প্ৰতিশ্ৰুতি পূৰণ নহল আজিও ৰাজ্যিক কেবিনেটত গৃহীত হৈ থকা ষষ্ঠ অনুসূচীৰ প্ৰতিবেদন ৰাজ্য চৰকাৰে আজিও প্ৰেৰণ কৰা নাই কেন্দ্ৰলৈ এই কাৰ্যত ক্ষোভিত হৈ বিজেপিৰ দখলত থকা দুধনৈ সমষ্টিত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে নিজাববীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ হুংকাৰ ষষ্ঠ অনুসূচীৰ মূল দাবী সমাধানৰ ক্ষেত্ৰত কোনো ধৰণৰ বিশেষ পদক্ষেপ গ্ৰহণ নকৰাত হুংকাৰ প্ৰদান নিখিল ৰাভা ছাত্ৰ সন্থাকে ধৰি ষষ্ঠ অনুসূচী দাবী সমিতিৰো অধিসূচনা জাৰি কৰিবলৈ বেছিদিন যিহেতু নাই এইকেইদিনতে যদি আমাক দিয়া প্ৰতিশ্ৰুতিসমূহ যদি তেওঁলোকে দৃষ্টিভংগীটো পৰিৱৰ্তন নকৰি মানে আমাক দিয়া প্ৰতিশ্ৰুতিসমূহ যদি তেওঁলোকে পালন নকৰে নিশ্চয়কৈ 2021 চনৰ বিধানসভা নিৰ্বাচনত ৰাভা জাতীয় সংগঠনৰ লগতে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে আমি বিকল্প শক্তিৰ কথা চিন্তা চৰ্চা কৰিব লাগিব দেশৰ নিৰ্বাচন আয়োগে ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত ৰাভা জনগোষ্ঠীৰ সমস্যা হৈ ৰব এতিয়া প্ৰশ্ন হ'ল ৰাভা হাছঙত নিজাববীয়াকৈ প্ৰাৰ্থিত্ব প্ৰদান কৰিলে বিজেপিৰ 100+ৰ মিছনত লাগিব নেকি আউল দুধনৈৰ পৰা অৰূপ নাথ নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰাণ প্ৰতিষ্ঠা কৰা হল বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ লিংগাকাৰ শিৱ মন্দিৰৰ মহাদেৱৰ আশীষ বিচাৰি প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱত সপত্নীক লৈ উপস্থিত হল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহামৃত্যুঞ্জয় মন্দিৰত সপত্নীক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহাদেৱৰ আশীষ বিচাৰিলে আইমী পল্লৱীয় প্ৰাণ প্ৰতিষ্ঠা হ'ল মহামৃত্যুঞ্জয় মন্দিৰৰ পুৰণি গুদামৰ ভেৰভেৰিত নিৰ্মিত বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱ কেইবাদিনীয়াকৈ অনুষ্ঠিত হৈছে প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱৰ মহামৃত্যুঞ্জয় মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱত মহাদেৱৰ আশীষ বিচাৰি সপত্নীক উপস্থিত হ'ল মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীগৰাকীৰ লগত উপস্থিত থাকিল সাংসদ পল্লৱ লোচন দাস বিধায়ক ৰূপ শৰ্মা বিজেপি নেতা জয়ন্ত মল্ল বৰুৱা আৰু অভিনেত্ৰী আইমী বৰুৱা নিৰ্বাচনৰ পূৰ্বে এইদৰে মহাশক্তিমান মহাদেৱৰ কৃপাদৃষ্টি বিচাৰি মহামৃত্যুঞ্জয় মন্দিৰত ভিৰ কৰিছে বিজেপি নেতৃবৰ্গই
আজিৰ পৰা অহা 5 মাৰ্চ পৰ্যন্ত মহামৃত্যুঞ্জয় মন্দিৰত চলিব এই প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱৰ। পুৰণি গুদামৰ পৰা হেমন্ত দাসৰ সহযোগত নীলোৎপল বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চুকে কোণে লুকাই থকা প্ৰতিভাক দেশবাসীৰ সৈতে পৰিচয় কৰাই দিয়াৰ এক বিশেষ অনুষ্ঠান বাইজুছ য়াং জিনিয়াছ। নেটৱৰ্ক 18ৰ এই বিশেষ আয়োজনত আজি বিয়লি 7:20 পৰা সম্প্ৰচাৰ হ'ব 15 বছৰীয়া টেবুল টেনিছ প্ৰতিভা সোহানা সোণীৰ সৈতে এক বিশেষ অনুষ্ঠান। मेरा नाम सुहाना सैनी है, मैं 14 इयर्स की हूँ। ये है यंग जीनियस जिसे जीतना पसंद है, जो 6 साल की उम्र से ओलंपिक्स गोल्ड जीतने की तैयारी में है। नेक्स्ट यूथ ओलंपिक्स में गोल्ड जीतना है जो 2022 में होंगे। ये है यंग जीनियस जो टेबल टेनिस में अंडर 15 की चैंपियन है और दुनिया में जिसकी रैंकिंग 22 की है, जिसके पास मेडल्स का अंबार है और यूएस ओपन समेत 29 अंतरराष्ट्रीय चैंपियनशिप जीत चुकी है। नेटवर्क 18 पर एक अनोखा शो, दंग करने वाली खिलाड़ी हरियाणा के रोहतक की सुहाना सैनी के साथ। 10 में आप पहली बार नेशनल चैंपियन बनी, अब ये 11 में आप दूसरी बार नेशनल चैंपियन बनी। तुल्लू लाओ भाई, पानी लाओ, डूब जाता हो इसमें। जिसकी माँ है उसकी गुरु, जिसने अपनी माँ को टेबल टेनिस में हराने वाली खिलाड़ी को हराकर दम लिया, जो टेबल टेनिस में चीन के गुरूर को तोड़कर दुनिया पर छा चुकी है। आ रही है ये यंग जीनियस।